আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ। সন্মুখত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন শুকুৰবাৰে অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকখনতে এতিয়া কংগ্ৰেছ আৰু AIDFৰ মাজত লাগিছে তুমুল যুঁজ। এবাৰ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ তৰিলে আমিনুল ইছলামে। নগাঁও সদৰ থানাৰ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ তৰিলে আমিনুল ইছলামে। মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ দিয়া বুলি অপপ্ৰচাৰ কৰিছিল প্ৰদ্যুৎ বৰদলৈ। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছ আৰু AIDFৰ মাজত তুমুল যুঁজ। এবাৰ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ তৰিলে আমিনুল ইছলামে। নগাঁও সদৰ থানাৰ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ তৰিলে আমিনুল ইছলামে। মন্ত্ৰীয়ে হেলিকপ্টাৰ দিয়া বুলি অপপ্ৰচাৰ প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ মুখ্যমন্ত্ৰীৰে এগৰাকী প্ৰাৰ্থী। নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈ আমানতৰ ধন কৰা হ'ব বাজেয়াপ্ত। ভোট নাপায় বুলি জানিয়ে প্ৰদ্যুৎ বৰদলৈ আশ্ৰয় লৈছে অপপ্ৰচাৰৰ। নগাঁৱত এই মন্তব্য AIDF প্ৰাৰ্থী আমিনুল ইছলামৰ। আৰু আমি যিহেতু জনাইছোঁ যে সমাগত দেশৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু ইতিমধ্যে শুকুৰবাৰে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে যি প্ৰস্তুতি আছে সেই প্ৰস্তুতি প্ৰায় তুংগত উঠা দেখিবলৈ পোৱা গৈছে। ৰাজনৈতিক দলসমূহ বৰ্তমান সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে লোকসভা নিৰ্বাচনক লৈ। আৰু ইতিমধ্যে লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে বিভিন্ন ধৰণৰ জল্পনা কল্পনা কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু এই নিৰ্বাচনৰ প্ৰাকখনতে এতিয়া কংগ্ৰেছ আৰু AIDFৰ তুমুল যুঁজ লগা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ তৰিলে AIDFৰ প্ৰাৰ্থী আমিনুল ইছলামে এবাৰ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ তৰা দেখিবলৈ পোৱা গৈছে। আৰু নগাঁও সদৰ থানাৰ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ তৰিলে এইবাৰ আমিনুল ইছলামে। মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ দিয়া বুলি অপপ্ৰচাৰ চলাইছিলে প্ৰদ্যুৎ বৰদলৈ। অৰ্থাৎ প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনী প্ৰচাৰত যি হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে সেই হেলিকপ্টাৰ মুখ্যমন্ত্ৰীয়ে দিয়া বুলি অপপ্ৰচাৰ কৰিছে বুলি আমিনুল ইছলামে এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু লগতে তেওঁ উল্লেখ কৰিছে যে প্ৰদ্যুৎ বৰদলৈ মুখ্যমন্ত্ৰীয়ে এগৰাকী প্ৰাৰ্থী। অৰ্থাৎ মুখ্যমন্ত্ৰী সোঁহাত যদি সুৰেশ বৰা হয় তেন্তে বাওঁহাত প্ৰদ্যুৎ বৰদলৈ বুলি ইতিমধ্যে আমিনুল ইছলামে স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈ আমানতৰ ধন বাজেয়াপ্ত কৰা হ'ব বুলিও ইতিমধ্যে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে সদৰি কৰিছে আমিনুল ইছলামে। যিহেতু এবাৰ নগাঁও AIDFৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৈছে আমিনুল ইছলাম। আৰু সেয়েহে আমিনুল ইছলাম আৰু এতিয়া প্ৰদ্যুৎ বৰদলৈৰ মাজত তুমুল যুঁজ লগা দেখিবলৈ পোৱা গৈছে। অকল এই দুগৰাকী প্ৰাৰ্থীৰ মাজতো নহয়, সেই দল দুটাৰ মাজতো অৰ্থাৎ কংগ্ৰেছ আৰু AIDFৰ মাজতো তুমুল যুঁজ লগা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। যিহেতু শুকুৰবাৰে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু নগাঁৱতো দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। আৰু সেই নিৰ্বাচনৰ প্ৰাকখনতে এতিয়া ইজনে সিজনৰ ওপৰত বোকা ছটিওৱা যি ৰাজনীতি আছে সেই বোকা ছটিওৱা ৰাজনীতি বৰ্তমান সময়ত অব্যাহত ৰাখিছে এই দুয়োটা ৰাজনৈতিক দলে। আৰু এতিয়া প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ তৰিছে আমিনুল ইছলামে। বিভিন্ন কিছুমান মন্তব্যৰ ওপৰত ভিত্তি কৰি আমিনুল ইছলামে এতিয়া প্ৰদ্যুৎ বৰদলৈৰ ওপৰত গোচৰ তৰা দেখিবলৈ পোৱা গৈছে। আৰু নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈৰ আমানতৰ ধন বাজেয়াপ্ত কৰা হ'ব বুলিও সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে সদৰি কৰিছে আমিনুল ইছলামে। আৰু ভোট নাপায় বুলি জানিয়ে বৰদলৈয়ে কৰিছে এনেধৰণৰ অপপ্ৰচাৰ। অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে যি তেওঁক হেলিকপ্টাৰ দিয়া বুলি তেওঁ অপপ্ৰচাৰ কৰিছিলে সেই অপপ্ৰচাৰ সন্দৰ্ভত আমিনুল ইছলামে এতিয়া মন্তব্য প্ৰকাশ কৰিছে। তেওঁ জানে যে তেওঁ নগাঁও লোকসভা সমষ্টিৰ পৰা ভোট নাপায়, সেয়েহে ভোট নাপায় বুলি জানিয়ে তেওঁ বৰদলৈয়ে এতিয়া এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে সদৰি কৰিছে আমিনুল ইছলামে। আৰু শেহতীয়াকৈ নগাঁও সদৰ থানাত প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ তৰিছে AIDFৰ প্ৰাৰ্থী আমিনুল ইছলামে। আৰু এই বিষয়ৰ সন্দৰ্ভত AIDFৰ প্ৰাৰ্থীগৰাকী কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ। টাইপ হ'ল BELL206L4 আৰু হেলিকপ্টাৰৰ নাম্বাৰটো হ'ল VTIQB। এই নম্বৰৰ হেলিকপ্টাৰখন যোৱা 9 তাৰিখৰ পৰা 9 এপ্ৰিলৰ পৰা 20 এপ্ৰিল তাৰিখলৈকে বদৰুদ্দিন আজমল চাহাবৰ নামত ইনভইচ এটা হেলিকপ্টাৰে পঠাইছে যোৱা 20 এপ্ৰিল তাৰিখে। আৰু তাত 47,15,280 টকাৰ বিল তেওঁলোকে আদায় কৰিছে 20 এপ্ৰিল তাৰিখে। আৰু বিলটো প্ৰেচিডেণ্ট অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ নামত গৈছে। আৰু ইয়াত ইনভইচ নম্বৰটো হ'ল RAPL/2024-25/ কোন কোম্পানীৰ পৰা লৈছিলে 002। এইটো হ'ল RAR এভিয়েশ্যন প্ৰাইভেট লিমিটেড। কোন ঠাই হয় এইটো দাদৰাৰ অল ইণ্ডিয়াৰ হয়, দিল্লীৰ পৰা তেওঁলোকে লৈছে। কিন্তু এইটো প্ৰেচিডেণ্ট অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ নামত। আৰু এইটো 47,15,280 টকা 9 তাৰিখৰ পৰা 20 তাৰিখলৈকে। আৰু তাত যিটো ইনভইচত লিখা আছে যে ফ্লাইং আৱাৰ 3 ঘণ্টাকে পাৰ ডে 9 তাৰিখৰ পৰা 20 তাৰিখলৈকে তেওঁলোকে 47,15,280 টকা। আকৌ এই হেলিকপ্টাৰখন পিছতো কৰিমগঞ্জত 3 দিন চলিছে। আকৌ 23 তাৰিখে 10 লাখ টকা পেমেণ্ট কৰিছে SBIৰ পৰা
আমাৰ দলে 23 তাৰিখে ষ্টেট বেংকৰ জৰিয়তে RTGS কৰি 10 লাখ টকা আকৌ দিছে 23 তাৰিখে। এতিয়া একেখন হেলিকপ্টাৰ এতিয়া এইকেইদিন ধুবুৰীত চলিব, গতিকে তাৰ কাৰণে বিলটো এনেকৈ আহিয়ে থাকিব। গতিকে এই হেলিকপ্টাৰখন যিহেতু মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নামত 9 তাৰিখৰ পৰা বুকিং আছে আৰু 20 তাৰিখলৈকে 47 লাখ টকা পেমেণ্ট কৰা হ'ল, আকৌ 23 তাৰিখে 10 লাখ আকৌ পেমেণ্ট কৰা হ'ল। গতিকে এইটো মুখ্যমন্ত্ৰীয়ে দিয়া বুলি সম্পূৰ্ণ এটা মিছা কথা কৈছে। প্ৰদ্যুৎ বৰদলৈ যে হাৰি যাব, তেওঁৰ ছিকিউৰিটি ফৰফিট হ'ব, গতিকে তেওঁ মিছা কথাৰে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। তাৰ বিৰুদ্ধে আজি আমি সদৰ থানাত এখন গোচৰ ৰুজু কৰিছো, নগাঁও সদৰ থানাত, যাতে এইটো আইনগত ব্যৱস্থা তেওঁৰ বিৰুদ্ধে লোৱা হয় আৰু ক্ৰিমিনেল কেছ এটা আমি দিছো। আৰু প্ৰদ্যুৎ বৰদলৈ কিছুমান মিছা কথা কৈছে যে তেওঁ মানে হিমন্ত বিশ্ব শৰ্মাৰ টকাত আমি নিৰ্বাচন খেলি আছো বা আমি কেৱল তেওঁ ঘূৰাবলৈ আহিছো। যিজন প্ৰদ্যুৎ বৰদলৈৰ ছিকিউৰিটি ফৰফিট হ'ব আৰু মই জিকা পজিশ্যনত আছো, মই তেওঁক হৰুৱাবলৈ কিয় কৰিম? অকল তেওঁকেই নহয়, আমি বিজেপিকো হৰুৱাবলৈ আহিছো, কংগ্ৰেছ বিজেপি দুইজনকে আমি হৰুৱাম। য'ত আমি বিজেপিক হৰুৱাই আছো তাত মুখ্যমন্ত্ৰীয়ে আমাক সহায় কৰিব লাগে। এইবিলাক তেওঁ কিছুমান পাগলৰ প্ৰলাপ বকি আছে প্ৰদ্যুৎ বৰদলৈ। আচলতে তেওঁ নিজেই বিজেপিৰ এজেণ্ট। মইতো নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীক ফুলৰ বুকি দি মই চেলফি উঠাই পেলাই মই ভাইৰেল কৰা নাই যে মই বিজেপিৰ পৰা টিকেট ল'ম এনেকুৱা। আৰু এই কথাটোতো প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচনৰ আগে আগে মুখ্যমন্ত্ৰীক ফুলৰ বুকি দি নিজে চেলফি উঠাই ভাইৰেল কৰিছিল যে মই বিজেপিৰ টিকেট লৈ আছো। তাৰপিছত যেনিবা মুখ্যমন্ত্ৰীয়ে কিবা বাওঁহাতৰ খেল খেলি কৈছে না তুমি আমাৰ দলত এতিয়াই জইন কৰিব নালাগে, কংগ্ৰেছৰ পৰা নিৰ্বাচনটো খেলি তাৰ পিছত আহা। গতিকে এতিয়া তেওঁ হৈ গ'ল মুখ্যমন্ত্ৰীৰ বাওঁহাতৰ কেণ্ডিডেট, মুখ্যমন্ত্ৰীৰ সোঁহাতৰ কেণ্ডিডেট সুৰেশ বৰা আৰু বাওঁহাতৰ কেণ্ডিডেট হৈ গ'ল প্ৰদ্যুৎ বৰদলৈ। আৰু সত্যৰঞ্জন বৰাইও আনকি তেওঁক ছাপোৰ্ট কৰিছে, প্ৰদ্যুৎ বৰদলৈক ভোট দিব লাগে বুলি ছাপোৰ্ট কৰিছে। গতিকে এইজন প্ৰদ্যুৎ বৰদলৈ যে ইতিমধ্যে তেওঁৰ অন্তৰাত্মা আৰু মস্তিষ্ক বিজেপিৰ ওচৰত বন্ধকত দি দিছে আৰু RSSও তেওঁক সমৰ্থন কৰি আছে। গতিকে প্ৰদ্যুৎ বৰদলৈ নিজে বিজেপি, তেওঁ বিজেপিৰ এজেণ্ট, মুখ্যমন্ত্ৰীৰ বাওঁহাতৰ কেণ্ডিডেট তেওঁ। হয়তো তেওঁৰেই নিৰ্বাচনৰ কাৰণে হয়তো মুখ্যমন্ত্ৰী তেওঁক খা খৰচ দি আছে। কাৰণ আমি দেখিছো, মই নিজে আৰ্থিক অভাৱৰ কাৰণে সকলোবিলাক গাঁও পঞ্চায়তত, সকলো টাউন এলেকাত মই নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় খুলিব পৰা নাই, বহুত কম সৰুকৈ খুলিছো। কিন্তু প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ সমানে সমানে তেওঁলোকে ডাঙৰকৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়, লাখ লাখ তেওঁলোকে বেনাৰ ফ্লেগ তেওঁলোকে ঘৰে ঘৰে তেওঁলোকে পইচা দিছে। মইতো ইমানখিনি পৰা নাই। না ঠিক আছে, তেখেতে হেলিকপ্টাৰ খৰচটো তেখেতে বহন কৰিছে আৰু আমাক কিছু দিছে, কিন্তু ময়োতো অলপ বহন কৰিব লাগে, কিন্তু মোৰ যিহেতু ইমান নাই। গতিকে আমি কম্পাৰেটিভলি বহুত ল' প্ৰফাইল ইলেকশ্যন খেলিব লগা হ'ল। কাৰণ প্ৰদ্যুৎ বৰদলৈয়েও ইয়াত বহুত কোটি টকা খৰচ কৰিছে। কাৰণ তেওঁ যিহেতু মুখ্যমন্ত্ৰীৰ বাওঁহাতৰ কেণ্ডিডেট তেওঁ হয়, সোঁহাতৰ কেণ্ডিডেট সুৰেশ বৰা হয়, নিজে তেওঁ বিজেপি হৈ পেলাই বিজেপিৰ ওচৰত বন্ধকত দি মুখ্যমন্ত্ৰীৰ পৰা তেওঁ আশীৰ্বাদ লৈ পেলাই নিৰ্বাচনত নামিছে। আৰু এতিয়া তেওঁ মিথ্যাচাৰ কৰি আছে। হেলিকপ্টাৰখন বদৰুদ্দিন আজমলৰ নামত বুকিং, AUDF পৰা পেমেণ্ট হৈ আছে, চব তথ্য আমাৰ লগত আছে। তেওঁ মিথ্যাচাৰিতা কৰিছে আৰু প্ৰদ্যুৎ বৰদলৈ তেওঁ বেয়াকে হাৰিব এনেকৈ মিথ্যাচাৰিতাৰে মিছা কথা কৈ তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে। ৰাইজে কিন্তু এই কথাবিলাক বুজি পাই গৈছে আৰু কংগ্ৰেছৰ অধিকাংশ ভোট এতিয়া মোৰ ওচৰলৈ আহি আছে। মই বহু ভোটত জিকিম, প্ৰদ্যুৎ বৰদলৈ হাৰি যাব।